সঞ্জয় মণ্ডল জিন্দাবাদ 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 ফুলকবির ছবিত ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক ফুলকবির ছবিত ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক সঞ্জয় মণ্ডল জিন্দাবাদ 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 সঞ্জয় মণ্ডল জিকিবই 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 সঞ্জয় মণ্ডল জিকিবই 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 প্ৰচাৰ অভিযান আজি আমাৰ পদযাত্ৰা আছিল আৰু এই পদযাত্ৰাত মই 7 নম্বৰ ৱাৰ্ডৰ পৰা ৰাইজৰ যিখিনি সঁহাৰি পাইছোঁ মই জিকাটো নিশ্চিত এতে মই ৰাইজৰ চৰণত আশীৰ্বাদ বিচাৰিছোঁ যাতে তেওঁলোকে মোক বিপুল ভোটত জয়যুক্ত কৰে মোৰ ই ফুলকবিৰ ছবি আমাৰ চুমৰীয়া 22 নং চুমৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত 7 নং ৱাৰ্ডৰ সঞ্জয় মণ্ডল তেওঁৰ প্ৰতীক হ'ল ফুলকবিৰ ছবি আমি তেওঁক আজিলৈ পদযাত্ৰাত মানে ওলাইছোঁ আৰু ৰাইজৰ যিখিনি সঁহাৰি পাইছোঁ আমি সম্পূৰ্ণভাৱে নিশ্চিত যে সঞ্জয় মণ্ডল আমাৰ 7 নং ৱাৰ্ডৰ পৰা জিকাটো নিশ্চিত হৈছে হয় ৰাইজৰ সম্পূৰ্ণ মানে সমৰ্থন আছে যাৰ কাৰণে আমি আজি সঞ্জয় মণ্ডলক লৈ আমি পদযাত্ৰাত মানে অংশ লৈছোঁ হয় প্ৰাৰ্থী আমাৰ দুজন হয় আমাৰ ৱাৰ্ডত মানে দুজন প্ৰাৰ্থীয়ে নিৰ্দলীয় প্ৰাৰ্থী গতিকে আমি সঞ্জয় মণ্ডলৰ হৈ আমি যিখিনি হয়তো ৰাইজৰ সঁহাৰি পাইছোঁ আমি জিকাটো নিশ্চিত দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড